যাদৱ পায়েঙে এটকাও খৰচ নকৰাকৈ 100 বিঘা মাটিত এখন ডাঙৰ অৰণ্য মূলাই কাঠনি নামৰ এখন অৰণ্য গঢ়ি তুলিলে। অমিত বৃক্ষ ৰোপণৰ নামত ৰাজ্য চৰকাৰৰ বন বিভাগে 27.50 টকা 27.5 কোটি টকা তেওঁলোকে খৰচ কৰিলে। ইমান টকা খৰচ কৰি আসলে পালো কি? এটা মস্ত ডাঙৰ শূন্য। 1,11,00,000 গছ পুলি তেওঁলোকে ৰোপণ কৰিলে গোটেই অসমত। কিন্তু সেই গছ পুলি ৰোপণৰ আজি 20% আচলতে জীয়াই থকা অৱস্থাত নাই। কিছুমান নাৰ্চাৰীৰ পৰা তেওঁলোকে গছ পুলি কিনি শ কোটি টকা খৰচ কৰিলে। এই ইমান ডাঙৰ কেলেংকাৰী সংঘটিত কৰাৰ তদন্ত হ'ব লাগে, এটা CBI তদন্ত হ'ব লাগে। অসম চৰকাৰে অমিত বৃক্ষ ৰোপণৰ নামত, অমিত বৃক্ষ আঁচনিৰ নামত, অমিত বৃক্ষ অৰ্থাৎ বেছি গছ পুলি ৰোৱাৰ নামত যি ৰেকৰ্ডৰ যি প্ৰতিযোগিতা পাতিছিলে, গ্ৰীনিছ ৱৰ্ল্ডৰ ৰেকৰ্ডত বেছি গছ পুলি ৰোৱাৰ যি প্ৰতিযোগিতা পাতিছিলে, যি তেওঁলোকে কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচীত RTIৰ জৰিয়তে পোৱা এক তথ্যৰ জৰিয়তে গম পোৱা গৈছে যে সেই অমিত বৃক্ষ ৰোপণৰ নামত ৰাজ্য চৰকাৰৰ বন বিভাগে 27.50 টকা 27.5 কোটি টকা তেওঁলোকে খৰচ কৰিলে। ভাবক, গছ পুলি ৰোৱাৰ নামত, ৰেকৰ্ড কৰাৰ নামত অসম চৰকাৰখনে কিমান টকা খৰচ কৰিছে, ইমান কোটি টকা তেওঁলোকে খৰচ কৰিছে। যাতে ভাবিলে আচৰিত লগা কথা। যি সময়ত ৰাজ্যখন বানপানীত ককবকাই আছে, বানপানীত সাহায্য দিবলৈ, উচিত সাহায্য দিবলৈ ৰাজ্য চৰকাৰৰ ৰাজকোষত ধন নাই বুলি চৰকাৰে কয়, তেওঁলোকে প্ৰত্যেক মাহে মাহে হাজাৰ কোটি টকা তেওঁলোকে ঋণ ল'বলগীয়া হৈছে চৰকাৰ চলাবলৈ, কৰ্মচাৰীক দৰমহা দিবলৈ। সেইটো সময়ত এই চৰকাৰখনে ৰেকৰ্ড কৰি ভাল পোৱা চৰকাৰখনে গছপুলি ৰোপণৰ ৰেকৰ্ড কৰিবলৈ গৈ 27.5 কোটি টকা তেওঁলোকে খৰচ কৰিবলৈ বাধ্য হ'ল। আৰু ইয়াৰ ইমান টকা খৰচ কৰি আচলতে পালো কি? এটা মস্ত ডাঙৰ শূন্য। এই যিমান পুলি গছ পুলি ৰোৱা হ'ল, যে তেওঁলোকে কৈছে যে 1,11,00,000 গছ পুলি তেওঁলোকে ৰোপণ কৰিলে গোটেই অসমত। কিন্তু সেই গছ পুলি ৰোপণৰ আজি 20% আচলতে জীয়াই থকা অৱস্থাত নাই। আপুনি যদি গছ পুলি ৰোৱা ঠাইসমূহত যদি আপুনি চাইগৈ, আপুনি যদি তিনিচুকীয়াত যদি চাইগৈ, আপুনি ওদালগুৰিত চাইগৈ, বাকী যিসমূহ ঠাইত গছ পুলি ৰোপণ কৰিছে সেই ঠাইসমূহত যদি চাইগৈ, তেতিয়া তাত গছ পুলি ৰোপণ তেওঁলোকে গছপুলিবোৰ ভাল অৱস্থাত নাই, বেছিভাগ গছ পুলিয়ে মৰি গৈছে। ভাবক, যাদৱ পায়েঙে এটকাও খৰচ নকৰাকৈ 100 বিঘা মাটিত এখন ডাঙৰ অৰণ্য মূলাই কাঠনি নামৰ এখন অৰণ্য গঢ়ি তুলিলে। আৰু অসম চৰকাৰে 27.5 কোটি টকা খৰচ কৰি তেওঁলোকে কৰিলে কি? এটা ডাঙৰ কমিশ্যনৰ অংকৰ বজাৰ কৰিলে। কিছুমান প্ৰাইভেট কোম্পানী, মিডল আছাম নাৰ্চাৰী, ৰহমান আপোনাৰ নাৰ্চাৰী, এনেকুৱা ধৰণৰ কিছুমান নাৰ্চাৰীৰ পৰা তেওঁলোকে গছ পুলি কিনি শ কোটি টকা খৰচ কৰিলে। এই ইমান ডাঙৰ কেলেংকাৰী সংঘটিত কৰাৰ তদন্ত হ'ব লাগে, এটা CBI তদন্ত হ'ব লাগে, আৰু দোষীক উচিত শাস্তি দিব লাগে।